নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুখিবুল হুছেইন। চাওঁ হওক আজিৰ সংবাদত কি আছে। বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচন আৰু বদৰুদ্দিন আজমলৰ সম্পৰ্কে মন্তব্য। আজমল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আশীৰ্বাদত বিজেপিৰ উজনি অসমত বহু আসন পাব বুলি ক'লে ৰাজ্যিক সভাপতিগৰাকীয়ে। ৰঙিয়াত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপি কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসক সাংবাদিকে প্ৰশ্ন কৰে যে নিৰ্বাচন আহিলেই বিজেপিয়ে মৌলানা বদৰুদ্দিন আজমলৰ নাম লৈ ৰাজনীতি কৰে। ইয়াৰ উত্তৰত ৰঞ্জিত দাসে কয় যে কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতা বহু আগৰে পৰা আছে, এতিয়া এইবাৰ মিত্ৰতা মুক্তভাৱেই হৈছে। এই কথাটো আমি আগতেও কৈ আহিছোঁ, এতিয়াও কওঁ। কংগ্ৰেছ আৰু আজমলৰ মিত্ৰতাৰ আশীৰ্বাদত ভাৰতীয় জনতা দলে উজনি অসমত আগতকৈও বহুকেইখন আসন দখল কৰিব পাৰিব। তেওঁ কয় যে তেওঁলোকৰ মিত্ৰতাৰ ফলস্বৰূপে আমি গোলাঘাট, সৰুপথাৰ, নাজিৰা, মৰিয়নি, তিতাবৰ, নাওবৈচা আদি সমষ্টিবোৰ পাম। আনহাতে তেওঁ এটা কথা কয় যে এইবাৰ বিজেপিয়ে উন্নয়নক লৈ ৰাজনীতি কৰিব। আনহাতে BTAD নিৰ্বাচন সম্পৰ্কে তেওঁ কয় যে এইবাৰ বিজেপিয়ে BTC নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন পাব, ইয়াত কোনো সন্দেহ নাই। বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাখনত অংশগ্ৰহণ কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাৰ লগতে উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা আদিকে বহু নেতা। আজমলৰ মিটিৰেলি বা সিহঁতৰ জইণ্ট ইলেকশ্যন খেলিব কিন্তু কংগ্ৰেছৰ মতে সিহঁতৰ এতিয়ালৈ স্পষ্টই হোৱা নাই। এই ক্ষেত্ৰত কি হ'ব? ইতিমধ্যে কংগ্ৰেছ আৰু UDFৰ মিত্ৰতাটো তেওঁলোকে নিজে স্বীকাৰ কৰিছে। আমি পূৰ্বতে কৈছিলোঁ যে তেওঁলোকৰ গোপন মিত্ৰতা আছে, আমি পূৰ্বতে কৈছিলোঁ। এইবাৰ যেনিবা মুকলি কৰিলে আৰু সেই মুকলি তেওঁলোকে কৰি দিয়াৰ ফলস্বৰূপে আমি নথৈ আনন্দিত। কাৰণ কিয়, আমি উজনি অসমৰ 7খন চিট তেওঁলোকৰ মিত্ৰতাৰ ফলস্বৰূপে আমি সৰুপথাৰ পাম, গোলাঘাট পাম, নাজিৰা পাম, মৰিয়নি পাম, তিতাবৰ পাম, শিৱসাগৰ পাম, ডুমডুমা পাম। উত্তৰ অসমৰ আমি তেওঁলোকৰ মিত্ৰতাৰ আশীৰ্বাদ স্বৰূপে আমি নাওবৈচা সমষ্টিখন পাম। তদন্ত জিষ্ণু বড়ো ডাঙৰীয়াই তদন্ত কৰিছে আৰু তদন্তৰ প্ৰতিবেদন অসম চৰকাৰৰ হাতত জমা দিব। আৰু জিষ্ণু বড়োৰ ওপৰত আমাৰ বিশ্বাস আছে, কাৰণ জিষ্ণু বড়ো এজন সৎ বিষয়া বুলি অসমৰ সৰ্বজন বিদিত আৰু সেইজন বিষয়াৰ ওপৰত আস্থা আছে। আমি এই কথাষাৰ কৈছোঁ, তদন্ত আমি বিচাৰিছোঁ, ভাৰতীয় জনতা পাৰ্টি বিচাৰিছে আৰু বিচৰাৰ ফলস্বৰূপে কেইবাগৰাকী ব্যক্তিয়ে নিলম্বিত হৈ আছে। আৰু আমি কৈছোঁ, আমি ক্লু দিছোঁ যে যি ছাৰ্ভিচ কমিউনিটি চেণ্টাৰসমূহ আছে, সেই CSC কমন ছাৰ্ভিচ যি চেণ্টাৰসমূহ আছে, সেই CSCবোৰে ঘটনা কৰিছে নেকি, এই বিষয়ৰ তদন্তৰ আওতাত আনিবলৈ আমি জিষ্ণু বড়ো ডাঙৰীয়াক আগতো আহ্বান জনাইছিলোঁ। আজিও জাতীয়তাবাদী যুগ মানে জাতীয়তাবাদটো আমাৰ মাজত কেনেকৈ যুগ জাতিটোৰ কাৰণে আমিহে কৰিলোঁ, মাটিৰ ভূমিপুত্ৰসকলক মাটিৰ পত্ৰ আমিহে দিলোঁ। আমি যেনিবা ৰাজপথত চিঞৰা নাই, আমি দিল্লীত গৈ পেলাই চিঞৰিছোঁ যে আমি আমাৰ যিসকল মানুহ আছে প্ৰতিশ্ৰুতি দিয়া আছিলে জাতিৰ সেই কথা কোৱা আছিলে। 1 লাখ পৰিয়ালক আমি মাটিৰ পট্টা দিলোঁ। 6 নং দফাৰ কাম কোনে কৰিলে? পেপাৰছত আছিলে, পেপাৰছৰ পৰা পাৰ্লিয়ামেণ্টত আমিহে কৰিলোঁ। ইমান বছৰ অসম চুক্তি হোৱাৰ পিছত পাৰ্লিয়ামেণ্টতো এদিনো লেদান হোৱা নাই, আলোচনা হোৱা নাই। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ যি সহায় সহযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বেটাৰ কনভেনৰ ডাঙৰীয়াৰ লগতে অসম চৰকাৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আজি সেই অসম চুক্তি আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। যাৰ কাৰণে দুবাৰ সমিতি গঠন কৰা হৈছে। এবাৰ সমিতি গঠন হৈছিলে, তেওঁলোকে পদত্যাগ কৰাৰ কাৰণে পুনৰ চৰকাৰ অহাৰ পিছত অসমখনৰ প্ৰতি এক বিশেষ স্পন্দন আছে কাৰণে, বিশেষ মায়া আছে কাৰণে পুনৰবাৰ চৰকাৰ গঠন কৰাৰ পিছত। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24x7। মৰাণ সমষ্টিৰ লেজাই কলাখোৱাত বনৰীয়া মহৰ তাণ্ডৱ। বানপানীৰ পাছত শ বিঘা ধাননি পথাৰত বনৰীয়া মহৰ টিঘিল ঘিলনি। ৰাইজৰ অভিযোগ গুৰুত্ব নাই বন বিভাগৰ। সমস্যাই লগ এৰা নাই লেজাই কলাখোৱাবাসীক। দীৰ্ঘদিনীয়া বানপানীৰ পাছতে ভোটৰ ওপৰত দানৱ পৰা দি এতিয়া বনৰীয়া মহে সন্ত্ৰাসৰ সৃষ্টি কৰিছে লেজাই কলাখোৱাত। মেডেলা সংৰক্ষিত বনৰ পৰা জাকে জাকে বনৰীয়া মহ ওলাই আহি ধ্বংস কৰিছে সেউজীয়া ধাননি। ৰাতি হ'লেই বনাঞ্চলৰ পৰা ওলাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই বনৰীয়া মহজাকে। ইফালে গঞা ৰাইজে নানা বাধা দিও ৰুধিব পৰা নাই মহজাকক। মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে এই বনৰীয়া মহজাকে। মানুহ দেখিলেই খেদি আহে, যাৰ বাবে এতিয়া সমস্যাত পৰিছে ৰাইজ।
ভয় শংকাৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে। উপায় নাপাই মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে। লেজাই কলাখোৱা চাকৰি পথাৰ, ইটাখুলি, থান গাঁও, চৰাইবাহী, ৰঙাগড়া আদিকে ধৰি 20খনৰো অধিক পথাৰৰ শ বিঘা ধান খাই তহিলং কৰিছে বনৰীয়া মহজাকে। ইফালে বন বিভাগৰ খবৰ দিয়াৰ পাছতো কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে। কলাখোৱা পঞ্চায়তৰ দিহিংথান গাঁও, ইটাখুলি চাকৰি পথাৰ গাঁও হৈ মই ক'ব বিচাৰিছোঁ যে আমাৰ খেতিয়কসকলে অতি দুখৰে খেতি কৰিছে। কাৰণ প্ৰতি বছৰে বানপানী জুৰুলা, তাৰ উপৰি বনৰীয়া হাতী জুৰুলা। এতিয়া মানুহবিলাকে য'ৰে ত'ৰে পৰা হয়তো খেতি কৰিবৰ বাবে কঠীয়া আনি 4 বিঘা 5 বিঘাকৈ মাটি ৰুইছে। তেওঁলোকে পথাৰৰ পৰা পানী যোৱাই নাই, তথাপিও এতিয়া বনৰীয়া ম'হ জাক জাক ৰাতি আহি খেতি খাইছেহি। এতিয়া খেতিয়কসকলে 2 হাতে চকু পানী টুকিছে। খেদিবলৈ গ'লেও তেওঁলোকে খুচি মাৰি পেলাব বুলি ভয় কৰিছে। সেইকাৰণে মই প্ৰশাসনীয়সকল বিষয়াক জনাওঁ যে আপোনালোকে যেন সুবিচাৰ কৰি এই বনৰীয়া হাতীখিনি ততালিকে খেদে। এয়ে মই আপোনালোকৰ ওচৰত বিনতি আৰু কাকুতি কৰিছোঁ। ইটাখুলি চাকৰি পথাৰ থান গাঁৱৰ ৰাইজে যিখিনি কষ্টত ভুগি আছে, আজি আহিনলৈকে পানীয়ে আহি আছে বানপানী। তাৰ ভিতৰতে ৰাইজে 50 টকা 60 টকা দি অকণমান মাটি ৰুইছেহি। বনৰীয়া ম'হৰ পৰা একদম শান্তি নাই, মানে ৰাতি একদম পুৱা বনৰীয়া ম'হ আহিছে, ৰাতিপুৱা জাকে জাকে মানুহ খেদিবলৈ গ'লে মানুহক খেদি আহে। আৰু এতিয়া যদি চৰকাৰে যদি এইটো কোনো ব্যৱস্থা নলয়, কাইলৈ আকৌ আমি বাম খেতিত কৰিব লাগিব, তাতো গোটেই নষ্ট কৰি দিব। আমি কেনেকৈ জীয়াই থাকিম? আমাৰ ল'ৰা ছোৱালী কেনেকৈ পাপলন দিম? খেতি ভাতো নাপাওঁ আমি, আৰু এনেকৈ বানপানীও আমাৰ নষ্ট কৰিছে আৰু আমি বাম খেতিটো আমাৰ নষ্ট হ'ব। আমাৰ চৰকাৰক আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি অনুৰোধ এইটোৱে কৰিছোঁ যে আমাক সোনকালে ব্যৱস্থা কৰিব লাগে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পদযাত্ৰাত গা নৰলিল চৰকাৰৰ। ধোদৰ আলিত নপৰিল এটাও শিলগুটি। ৰাইজৰ দান বৰঙণিৰে মেৰামতি কৰিলে ধোদৰ আলি। হাতত বেলচা লৈ পথৰ মাজৰ পুখুৰী সদৃশ গাঁত পুতিলে বিধায়কগৰাকীয়ে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিৰ আন্দোলন প্ৰতিবাদত গুৰুত্ব প্ৰদান নকৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰে। এই অভিযোগ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ধোদৰ আলি মেৰামতিৰ বাবে বিধায়ক ৰূপজ্যোতি মৰিয়নি সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ লগতে ধোদৰ আলি মেৰামতিৰ বাবে বিধায়ক ৰূপজ্যোতিয়ে পদযাত্ৰা কৰি প্ৰতিবাদ কৰিছিল। কিন্তু চৰকাৰৰ গা লৰাব নোৱাৰি অৱশেষত নিজে ধোদৰ আলি মেৰামতিত লাগিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চৰকাৰৰ বিৰুদ্ধে বিগত সময়ছোৱাত বিভিন্ন প্ৰতিবাদ কৰি আহিছে। মৰিয়নি সমষ্টিৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলি পুনৰ মেৰামতিৰ দাবীত কিছুদিনৰ পূৰ্বে 18 কিলোমিটাৰ পদযাত্ৰা কৰিও প্ৰতিবাদ কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। কিন্তু ধোদৰ আলিত শিল এটাও নপৰিল। আনহাতে হেমলাই চামতলৰ ব্যৱসায়ীসকলে দান বৰঙণি তুলি ধোদৰ আলিত কৰিলে শ্ৰমদান। এই শ্ৰমদানত ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰে। বিধায়কগৰাকীয়ে হাতত বেলচা লৈ পুতিলে পথৰ গাঁত। ইফালে ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ বাবে পইচা নথকাত বিজেপি চৰকাৰে চি প্লেন চলাব, ৰাজপথত মাৰ্চিডিজ চলোৱাৰ কথা কৈ নিৰ্বাচনৰ সময়ত হেলিকপ্টাৰত উঠি ঘূৰিব বুলি চৰকাৰক কটাক্ষ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আজি মোৰ লাজো লাগিছে, মোৰ বেয়াও লাগিছে যে আজি চামতলবাসী ৰাইজে আজি নিজে ওলাই আহিছে। পুৱাৰ ভাগৰ পৰা তেওঁলোকে বোলে দান বৰঙণি সংগ্ৰহ কৰি আছে, আমি দেখা পাইছোঁ। মই অলপ আগতে আহি পালোঁ আৰু মোক কোৱা হৈছিলে আজি এতিয়াৰ পৰা 3 ঘণ্টামান আগতে যে ৰাইজে বোলে আমি চামতলবাসী ৰাইজে আপুনি প্ৰতিবাদ কৰাৰ পিছতো পদযাত্ৰা কৰি চৰকাৰে যেতিয়া গুৰুত্ব দিয়া নাই, ইয়াত সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পিছত যেতিয়া গুৰুত্ব দিয়া নাই, ইয়াত চৰকাৰে এইটো চাগে গুৰুত্ব নিদিব। এক্সিডেণ্ট হৈ আছে, মানুহ মৰাতকৈ গাঁতবোৰ আমি পুতি দিব বিচাৰিছোঁ। আমি দান বৰঙণিয়ে ইতিমধ্যে আজি ৰাবিছৰ পৰা আদি কৰি শিলগুটি আনি পেলাই আমি মেৰামতি কৰি আছোঁ। আপুনি পাৰিলে 1 গাড়ী ৰাবিছ লৈ আনক। মই 1 গাড়ী নিজে 1 ডাম্পাৰ ৰাবিছ আনি আজি ৰাইজক সহযোগিতা কৰিব পাৰে, নিজে হাতে কামে অলপ শ্ৰমদান কৰি গাঁত কেইটামান পুতিব পাৰে, অকণমান মনত শান্তি পাইছোঁ। কিন্তু এই চৰকাৰে যে কৈ থাকে যে চি প্লেন আনিব, তেওঁলোকে কৈ থাকে মাৰ্চিডিজ বোলে বাছ চলাব, তেওঁলোকে বোলে হেলিকপ্টাৰ চলাব, প্লেন চলাব। এই ইলেকশ্যনৰ সময়ত তেওঁলোকে এতিয়া হেলিকপ্টাৰত ঘূৰিব। কিন্তু আজি ন্যূনতম যিটো ধোদৰ আলি, যিটো আমাৰ আহোম ৰজাদিনীয়া ঐতিহ্যমণ্ডিত এটা ঐতিহাসিক
এটা এই ধুধুৰালি আজি মেৰামতি নামতো চৰকাৰৰ টকা নাই। ধিক্কাৰ এই চৰকাৰ, লাজ লাগিব লাগে এই চৰকাৰৰ। আজি চামতলবাসী ৰাইজে আজি মৰিয়নি সমষ্টি ইয়াত পদযাত্ৰী যিসকল আছে গোলাঘাটৰ, কোনোবা শিৱসাগৰৰ মানুহ, আমগুৰি মানুহ অহা যোৱা সকলোৱে 10 টকা 20 টকা দান বৰঙণি দিছে, আজি সহযোগিতা কৰিছে। মই ৰাইজক ধন্যবাদ জনাইছোঁ আৰু চামতলবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি আহোম ৰজাদিনীয়া মানে ঐতিহ্যপূৰ্ণ এটা ধুধুৰালিৰ বাবে ৰাইজে যে শ্ৰমদান দিছে, ইয়াৰ কাৰণে ৰাইজক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু চৰকাৰক ধিক্কাৰ দিছোঁ। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। দেৰগাঁও ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বচ্চন সিঙক অৱশেষত গ্ৰেপ্তাৰ কৰি গোলাঘাট আদালতলৈ প্ৰেৰণ। নিউজ নাওৰ এক প্ৰতিবেদন। দেৰগাঁৱৰ যি ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাই সমগ্ৰ অসম জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। উক্ত ঘটনা সংঘটিত কৰা মূল অভিযুক্ত বচ্চন সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰিছে। অন্যহাতেদি উক্ত ধৰ্ষণ ঘটনাৰ মূল অভিযোগকাৰী আৰক্ষী প্ৰশিক্ষাৰ্থী জনক দাসে যি বক্তব্য প্ৰদান কৰিছিল, সেই সত্য প্ৰমাণিত হৈছে। তেখেতে উল্লেখ কৰা ধৰণে CDI বচ্চনৰ কাৰ্যালয়ৰ কাষতে এটা বাথৰুমত এখন বিচনা থকা পৰিলক্ষিত হৈছিল। দেৰগাঁৱৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে সংবাদ মাধ্যমক জনোৱা মতে আৰক্ষীয়ে বচ্চন সিঙৰ বিৰুদ্ধে যথেষ্ট তথ্য লাভ কৰিছে। ছোৱালী বিবাহিতা তাই, তেওঁৰ গিৰিয়েকে পৰহি আমাৰ ইয়াত এটা কেছ দিছিলে যে তেওঁক APDC CDI বচ্চন সিঙে যোৱা 2 অক্টোবৰ তাৰিখত ৰেপ কৰিছিলে তেওঁৰ CDI অফিচত। তো তাৰ ভিত্তিত আমি কেছটো ৰেজিষ্টাৰ কৰি তদন্ত কৰিছোঁ। আমাৰ অনাৰেবল SP ছাৰ আৰু DSP হেডকোৱাৰ্টাৰ ছাৰ, CI ছাৰ আৰু অফিচাৰ বাকী যিখিনি আছে ডিষ্ট্ৰিক্টৰ চিনিয়ৰ অফিচাৰ সকলোৱে মিলি এইটো সৰজমিন তদন্ত কৰা হৈছে আৰু আমি এভিডেঞ্চ পালোঁ। আমি ছেটিছফাই হ'লোঁ যে ঘটনাটো সত্য বুলি, আৰু আমি যোৱাকালি ৰাতি 10:30 বজাত তেওঁক আমি এৰেষ্ট কৰিলোঁ। তেওঁৰ ওপৰত কি ধাৰা মানে অৱলম্বন কৰা হৈছে? তেওঁৰ ওপৰত 354A 506 323 আৰু 376 CIPC। আজি আদালতলৈ প্ৰেৰণ কৰিছে? হয়, আদালতলৈ প্ৰেৰণ কৰা হৈছে। আৰু বাকী তদন্ত অব্যাহত আছে? বাকী তদন্ত অব্যাহত আছে। এতিয়ালৈকে কিবা পাইছে নেকি তেওঁৰ যিটো অভিযোগ সম্পৰ্কত? নিশ্চয় আমি বৰ্তমানলৈকে হোৱা তদন্তত তেওঁৰ এগেইনষ্টত আমি চাফিচিয়েণ্ট এভিডেঞ্চ পাইছোঁ কাৰণে তেওঁক বৰ্তমান আমি এৰেষ্ট কৰি ঘটনাটো আমিও গম পাইছোঁ, ময়ো গম পাইছোঁ। যেতিয়া তেওঁ FIR দিছে, FIR দিয়াৰ লগে লগে SPয়ে মোক ফোন কৰি জনাইছিল যে এনেকুৱা এটা ডেভেলপমেণ্ট হৈছে, FIR আহিছে। তো মই তেতিয়া SPক কৈছোঁ যে এজ পাৰ ল আপুনি পূৰা একশ্যন ল'ব লাগে, যেনেকুৱা হওক আইনৰ চকুত চবেই সমান, গতিকে পুলিচ হওক যিয়ে হওক সেইটো একশ্যন ল'ব লাগিব। যে FIR যিটো দিছে তাৰ এগেইনষ্টে একশ্যন হ'ব লাগিব। আমাক যদি কমপ্লেইন দিলে হয়, আমাৰ এনেকৈ DGP অফিচতো এটা ইণ্টাৰনেল কমিটি থাকে, এটা মানে ওমেনৰ ছেক্সুৱেল হেৰাছমেণ্ট এটা এক্ট আছে 2013 হৈছিল। যে ছেক্সুৱেল হেৰাছমেণ্ট এক্ট অফ ওমেন এট ৱৰ্ক প্লেচ প্ৰিভেনশ্যন প্ৰহিবিশ্যন এণ্ড ৰিড্ৰেচেল এক্ট 2013, সেইটো মতে এটা ইণ্টাৰনেল কমিটি বনোৱা হয়। আমাৰ DGP অফিচত আছে তেনেকুৱা ধৰক গোটেই অসমত তেনেকুৱা হ'লে হয়, আৰু লোকেলি ডিষ্ট্ৰিক্টতো হ'ব পাৰে। আমাৰ ইয়াতো যদি এনেকুৱা ঘটনা হৈছে, আমাৰ ইয়াতো আমি তেনেকুৱা এটা কমিটি বনাম। আমাৰ ইয়াত কমিটিত যদি তেওঁলোকে দিয়ে, তে কমিটিয়ে তাৰ কাৰণে ইনভেষ্টিগেশ্যন কৰিব। ইনভেষ্টিগেশ্যন মানে কমিটিয়ে এইটো এনকুৱাৰী কৰিব। এনকুৱাৰী কৰি যি ৰিপৰ্ট হয় সেইমতে তাৰ শাস্তি পাব। আৰু যিহেতু এইটো ধৰ্ষণৰ ৰেপ কেছ, আপোনালোকে টেকশ্যন দেখিছেই, পেপাৰে ওলাইছে যে সেইটো, তো সেইমতেতো এজ পাৰ ল একশ্যন হ'ব লাগিব। এইটো পুলিচৰ মানুহ হওক, এইটো মই হওঁ কিয় বা কোনোবা হ'লে তেওঁৰ এগেইনষ্টে একশ্যন। থানাই এৰেষ্ট কৰিছিলে, কালি ৰাতি এৰেষ্ট কৰিলে। আগৰ দিনা তেওঁ পুলিচৰ কাৰণেহে থানাত ভৰাই থৈছিলে। তেওঁক আণ্ডাৰ ছেকশ্যন 376 354A 506 323 IPCৰ আণ্ডাৰত তেওঁক এৰেষ্ট কৰা হৈছে। এলিগেশ্যনটো আনিছে ভিক্টিমগৰাকীৰ নামটো হয়তো মই ভালকৈ ক'ব নোৱাৰিম, তেওঁ মানে সেইটো পাছত আনিছে যে তেওঁক প্ৰযোগ কৰি তেওঁক ধৰ্ষণ কৰিছে বুলি কৈছে। কিমান দূৰ হৈছে এতিয়া কোৰ্টে গম পাব। কোৰ্টৰ বেইল আবেদন কিমান দিনৰ আগৰ ঘটনা এইটো কৈছে আজি হেৰি তাই কোৱা মতে কিমান দিন হ'ল? তেওঁ কৈছে 2 অক্টোবৰ ঘটনা। ইমান দিন তাই সেইটোৱে ৰিপৰ্ট দেখাইছিলোঁ।
এতিয়া মানে আমাৰ যিটো এডিশ্যনেল ছিজন চাৰৰ ওচৰতহে আমি এতিয়া হেৰি এপ্লাই কৰিছোঁ তলৰ কোৰ্টত এতিয়া ওপৰৰ কোৰ্টত কি কয় প্ৰাথমিক পৰ্যায়ত কিবা আপোনালোকে অনুমান পাইছেনে ঘটনাটো সত্য বা কিবা নাই তেনেকুৱা ধৰণৰ কিবা পূৰ্বৰ তেওঁলোকৰ দুজনৰ মাজত কিমান দিনৰ কাৰণে ন্যায় জিম্মালৈ প্ৰেৰণ কৰিছে কিমান দিনৰ কাৰণে এতিয়া ন্যায়িক জিম্মাটো সেইটো হেৰি নাপাওঁ ন তাত কাৰণ 376ৰ সেইটো কিমান দিন ক'ব নোৱাৰি বেলত জেগা যিহেতু বেলত তেওঁ এতিয়াতো হেৰি দুখী বুলি ক'ব নোৱাৰি যিহেতু তেওঁক এতিয়া হেৰিতহে ৰাখিছে আৰক্ষী জিম্মালৈ ল'ম বুলি কৈছে নেকি আৰক্ষী যিমান নাই বিচাৰি জেললৈ প্ৰেৰণ কৰিছে জেললৈ তেখেত ইনস্পেক্টৰ হওক আছাম ট্ৰেইনিং পুলিচ চেণ্টাৰৰ হেৰি আছে দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট নুমলীগড়ত ব্যতিক্ৰমী ৰূপত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ কৰোনা মহামাৰীয়ে কোঙা কৰা কৰ্মব্যৱস্থাক টনকিয়াল কৰিবলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান কৰোনা মহামাৰীয়ে কোঙা কৰা অৰ্থব্যৱস্থাক টনকিয়াল কৰিবলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান কুসুম কৈলাশৰ ডিস্কো ভণ্টি নানা শিৱা ৱাশ্বিং পাউডাৰ নিৰ্মা আৰু মনমইনা আদি জনপ্ৰিয় গানৰ স্ৰষ্টা কুসুম কৈলাশে নুমলীগড়ৰ মহুৰামুখত নৱজ্যোতি লেখাৰো এখন হাঁহ কুকুৰা ফাৰ্ম উদ্বোধন কৰিবলৈ উপস্থিত হয় লগতে কৰোনা মহামাৰীয়ে কোঙা কৰা অৰ্থব্যৱস্থাটোক টনকিয়াল কৰিবলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান কুসুম কৈলাশৰ বৰ্তমান নতুন গানতকৈ ন কৰ্ম সংস্কৃতিৰে অসমীয়া যুৱ প্ৰজন্মৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পোষকতা কৰে ইফালে কৰোনা মহামাৰীৰ প্ৰকোপ কম হোৱাৰ পিছতে অসমবাসীক নতুন গীতৰ উপহাৰ দিয়া কথাও জানিবলৈ দিয়ে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে আশা যাতে পূৰণ হৈ আহিবলগীয়া দিনত আৰু যদি এই ফাৰ্মখন যদি এতিয়া আজি আৰম্ভণি হৈছে এইখন যদি এনেকৈ ডাঙৰ হৈ গৈ থাকে ইয়াত বহুখিনি ল'ৰা ইয়াত এবজৰ্ব হ'ব পাৰিব চবতকৈ ডাঙৰ কথা সেইটো তাৰমানে আৰু সি কেতিয়াবা মোক কয় যে এনেকুৱা পৰিকল্পনাবিলাক লৈছোঁ আৰু তাৰে এটা তাৰমানে আৰম্ভণি হৈছে বুলি ভাবিছোঁ এই পৰিকল্পনাটো নম্বৰ আৰু তাৰ চিন্তা চৰ্চাবিলাকো ভাল আৰু মই ভাবোঁ আহিবলগীয়া দিনত ভাল ৰিজাল্ট পাব এই ফাৰ্মখনে আমাৰ মুডত মানুহবিলাক নাই অসমৰ মানুহ এতিয়া কেনেকৈ খাম কেনেকৈ জীয়াই থাকিম এইবিলাক কথা ভাবি আছে এতিয়া যিহেতু অসমৰ মানে পৰিৱেশটো অসমৰ বুলি নহয় গোটেই পৃথিৱীৰ পৰিৱেশে ঠিক নহয় তো লাহে লাহে যদি দিনবিলাক ভাল হয় ভাল হ'লে আহিবলগীয়া দিনত গান পাব হ'লেও পূজাত এটা গান মই দিম চাগে পূজাৰ আগত বা পূজাৰ পিছত একেবাৰে শেষত সমূহ অসমবাসী ৰাইজক পালেহি এটা দুৰ্গোৎসৱ আৰু সেই শাৰদীয় দুৰ্গোৎসৱৰ বহু আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু শাৰদীয় দুৰ্গোৎসৱে যাতে আমাৰ যিমানবিলাক দুখ দুৰ্গতি যিমানবিলাক আছিলে চব এই পূজাৰ পাছতে যাতে চব এটা ভাল দিন আহে তাৰ কামনা কৰিছোঁ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7 ধন্যবাদ